কোনো 15,000 যুৱক তাত ট্ৰেইনিং ল'ব যোৱা নাই। এইটো মল্লিকাৰ্জুন খাৰ্গে ল'ৰা প্ৰিয়ংক খাৰ্গে এটা অপপ্ৰচাৰ চলাইছে। তেওঁৰ দেউতাক মল্লিকাৰ্জুন খাৰ্গে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতেও অত্যাধিক লজ্জাজনক মন্তব্য প্ৰদান কৰিছিল। এই গোটেই খাৰ্গে পৰিবাৰজনেই অসম বিৰোধী। বাপেকে ভূপেন হাজৰিকাক অপমান কৰিছে, পুতেকে অসমৰ যুৱ শক্তিক অপমান কৰিছে। মই ভাবোঁ যে কংগ্ৰেছ দলে ইয়াৰ বিপক্ষে মাত মাতিব লাগে আৰু কংগ্ৰেছ দলে তেওঁক বুজাব লাগে অসমৰ সংস্কৃতি কি, অসমৰ যুৱ শক্তিৰ ক্ষমতা কিমান, তাৰ বিষয়ে নিশ্চয় তেওঁক বুজোৱাৰ দায়িত্ব, তেওঁক সকলো ইতিহাস বুজোৱাৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগে। আৰু প্ৰিয়ংক খাৰ্গেৰ ওপৰত মোৰ মন্তব্য যোৱাকালি মই দিছোঁৱেই। চাওক, মই আৰু কি ৰাজনীতি কৰিম, তেওঁৰ লগত আৰু যুঁজ বাগৰ কৰি থকাটোতো মোৰ কাম নহয়। মোৰ যি ক'ব লাগে মই কৈ দিছোঁ। মোৰ মতেদি বহুতখিনিয়ে পাইছে, দুই এজনে ক'ৰবাত পোৱা নাই। টেকনিকেল কথা সেইটো। এনে সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লৈছে, বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হৈছে, আন দল সংগঠন যিসমূহে চান্দা লৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।